এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁৱৰ ইটাচালি আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি, মহিলা আৰক্ষী জোৱানক আক্ৰমণ। এটা মোবাইল চোৰক আটক কৰা কেন্দ্ৰ কৰি এই ঘটনা। আটকাধীন চোৰটোক মুকলি কৰিবলৈ অহা 3 মহিলাই আক্ৰমণ কৰিলে মহিলা আৰক্ষীক। আটকাধীন চোৰটোক লৈ উধাও মহিলাৰ দলটো। আটকাধীন চোৰটোৰ নাম মানসজ্যোতি হাজৰিকা। ডিমৰুগুৰি ইকাৰ্টৰ কাৰ্যালয়ৰ পৰা চুৰি কৰিছিল মোবাইল ফোন। 3গৰাকী মহিলাৰ আক্ৰমণত আহত মহিলা আৰক্ষী জোৱান ৰীনা বাছা। মাৰপিট কৰিছে। কাক লগত মাৰপিট কৰিছে? মই মোৰ ভণ্টিয়ে হয়। কি কৰে? মোৰ গাঁৱৰ পুলিচে কৰে। কোনখন? ইটাচালি। কি হৈছিলে? এইখিনিতে হৈছিলে মানে মোবাইল এটা চুৰ কৰিছে। কোনে? এই ল'ৰাটোৱে মানে আপোনাৰ ক'ত নাজানো আৰু আহিছে মানে বহুত জোৰবস্ত কৰি পেলাই আহি পেলাই তাইক মানে তাই আহি পেলাই ক'বলৈ আহিছিলে, আহি লগে লগে এইখিনিৰ পৰা মাৰিয়ে দিলে। কোনে মাৰিলে? এই ছোৱালীকেইজনী মানে ল'ৰাটোৰ লগত ছোৱালীকেইজনী। ল'ৰাটোৱে কি মোবাইল চুৰ কৰিছিলে? চুৰ কৰিছিল বুলি মানে ভিতৰত সোমাই আছিল। তাৰপিছত তেহেঁত তিনিজনী আহিছিল। তিনিজনী বেয়াকৈ মাৰিছে ন? মাৰিছে, মাৰি পেলাই তেজ এইখিনিত পৰি আছিল, তেজখিনি মুচিয়ে দিলে। যি মানুহগৰাকী তেতিয়া পুলিচে ইউনিফৰ্ম পিন্ধি আছিলে? ইউনিফৰ্মত আছে। থানাৰ ভিতৰতে হৈছে এইখিনিত ল'ৰাটো ইয়ালৈ থানালৈ লৈ আহে। লৈ আহোঁতে তাৰপিছত ছাৰে ক'লে আইচিছাৰখনক সোধপোছৰ কাৰণে ৰাখি পেলাই এনেকৈ ৰাখিছিলে ভিতৰত। ৰখাৰ পিছতে তাৰ লগতে অহা 3জনী মাইকী মানুহ আহি পেলাই মানে অশ্লীল ভাষা কৈ বহুত ইয়াতে হুলস্থুল কৰি আছে। ল'ৰাটো কিবা চুৰ নহয় হেন তেন এনেকৈ কয়। তাৰপিছত ছাৰকো বেয়াকৈ কৈ আছে। তাৰপিছত সিহঁতে মানে ভিডিঅ' কৰিছে নিজে। ভিডিঅ' কৰোঁতে ছাৰে ক'লে থানাৰ ভিতৰত ভিডিঅ' কৰিব নালাগে বুলি কোৱাৰ পিছতে ছাৰক আৰু বেছি বেয়াকৈ ক'লে। যেতিয়া মোবাইলটো আঁতৰাবলৈ আহিছোঁ কিয় ভিডিঅ' কৰিছে বুলি, সিহঁতে যেতিয়া মোক বেগত মানে 3জনী আছিলে ন, এজনী মই মোবাইলটো আঁতৰাবলৈ ধৰোঁতে মানে ইফালৰ পৰা এজনীয়ে বেগৰ পৰা কিবা উলিয়াই পেলাই মোক মুঠত খোজ মাৰি দিছে আৰু এজনীয়ে আকৌ আহি পেলাই কামোৰ মাৰি দিছে। কামুৰিছে মাৰপিটো কৰিছে। তাৰপিছত তাৰ পৰা মোক মানে গুচি আহিছে। তাৰপিছতে চোৰটো লৈ গুচি গ'ল ইয়াৰ পৰা। তাৰপিছত সিহঁতে ইয়াত হুলস্থুল, মই যেতিয়া পৰি গ'লোঁ, পৰি যাওঁতে সিহঁতে মানে ইয়াত হুলস্থুল কৰি তাক পলুৱাই লৈ গুচি গ'ল। হয়, তেতিয়া আপোনাৰ কেইজনী মহিলা আছিলে? 3জনী আছিলে। 3জনী আছিলে। চিনি পাইছেনে? এতিয়া দেখিলে চিনি পাম, সিহঁতেতো অকস্মাতে আহিছে ন। নিশ্চয় সিহঁতে নিজে ইয়াতে কাপোৰ কানি ফালিছে। ঘটনাটো কোৱাৰ পাছত হয়, কাপোৰ কানি ফালি পেলাই ব্লেকমেইলিং কৰিবলৈ হয়। নিশ্চয় আমাৰ লগত ইকাৰ্টৰ আমাক আহি গোচা মাৰি দিলে। দি আপোনাৰ মানুহ খাই গুচি গ'ল। দি আপোনাৰ চুপাৰ ফালি চাই চাওক মোক অকলফালি কৈছে, মোক বেয়া মানুহ পুলিচৰ মানুহ আনে মোক একে চাই গোটেই মোক ফালি দিলে। মানুহ নিজে মানুহ 3জনী আছিলে। সৰু ছোৱালীজনী 2জনী মানুহ পলাইছে। চোৰটোক মাটিৰ লগত চাই ধৰিবই নোৱাৰিলে। চোৰটো আহি তাৰপৰা ভিডিঅ' কৰি আছিল। চোৰটো লৈ গ'ল গোটেইকেইটা ঘৰ। আমি সিমানটোৱে দেখিছোঁ আমাৰ।